আজি চৰকাৰী স্কুলৰ আজি শিক্ষকসকল আমাৰ ওচৰলৈ আহিছে, কৈছে কংগ্ৰেছে মাত মাতা, এটা এটা কৰি চৰকাৰী স্কুল বন্ধ কৰা গৈছে। চৰকাৰ বিজেপি চৰকাৰ আমাৰ কথা শুনা নাই, মাত্ৰ আমালোকৰ বিশ্বাস কংগ্ৰেছৰ ওপৰত আছে। আজি যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, সেই ভেঞ্চাৰ স্কুল আজি কংগ্ৰেছৰ ওপৰত বিশ্বাস কৰিছে যে কংগ্ৰেছে মাত মাতক। কংগ্ৰেছ চৰকাৰ দিনত কিমান ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল, কিন্তু আজিৰ তাৰিখত প্ৰভিঞ্চিয়েলাইজ হোৱাই নাই। চৰকাৰী স্কুল বন্ধ, বিভিন্ন শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য। চাৰিওফালে এনেকুৱা এটা পৰিৱেশ, এটা হাহাকাৰ পৰিৱেশ। ৰাইজে মনত পেলাইছে যে 2001 চনৰ আগত যেতিয়া ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেতিয়াও এনেকুৱা এটা অৱস্থা। চৰকাৰী কৰ্মচাৰীসকলে ধৰ্ণা দি আছিল, শিক্ষকসকলে দৰমহা পোৱা নাছিল, আৰু গোটেই পৰিৱেশটো সলনি হ'ল যেতিয়া 2001 চনত কংগ্ৰেছ চৰকাৰ আহিল। আজি একে ইতিহাস ঘূৰি আহিছে। ৰাইজৰ বিশ্বাস যে কংগ্ৰেছ ঘূৰি আহিলে, কেন্দ্ৰত কংগ্ৰেছ ঘূৰি আহিলে, ৰাজ্যত কংগ্ৰেছ ঘূৰি আহিলে আমাৰ বাস্তৱ সমস্যা সমাধান হ'ব। আজি শিক্ষকসকল আমাৰ ওচৰলৈ আহিছে, কৈছে কংগ্ৰেছে মাত মাতা, এটা এটা কৰি চৰকাৰী স্কুল বন্ধ কৰা গৈছে। চৰকাৰ বিজেপি চৰকাৰ আমাৰ কথা শুনা নাই, মাত্ৰ আমালোকৰ বিশ্বাস কংগ্ৰেছৰ ওপৰত আছে। আজি যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, সেই ভেঞ্চাৰ স্কুল আজি কংগ্ৰেছৰ ওপৰত বিশ্বাস কৰিছে যে কংগ্ৰেছে মাত মাতক। কংগ্ৰেছ চৰকাৰ দিনত কিমান ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল, কিন্তু আজিৰ তাৰিখত প্ৰভিঞ্চিয়েলাইজ হোৱাই নাই। চৰকাৰী স্কুল বন্ধ, বিভিন্ন শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য। চাৰিওফালে এনেকুৱা এটা পৰিৱেশ, এটা হাহাকাৰ পৰিৱেশ। ৰাইজে মনত পেলাইছে যে 2001 চনৰ আগত যেতিয়া ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেতিয়াও এনেকুৱা এটা অৱস্থা।